প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদস্থলীত ভয়ংকৰ অঘটন সংঘটিত হৈছে হাছিলা বিলত উচ্ছেদ চলৰ পিছতেই শ লোক গৃহহীন হৈ পৰিছিল আৰু তাৰ পাছত শ লোকে আশ্ৰয় লৈছিল আশ্ৰয় শিবিৰত সেই আশ্ৰয় শিবিৰত বৰ্তমান শ লোক আছে আৰু সেই শ লোক থকা আশ্ৰয় শিবিৰত অঘটন ঘটিছে গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদিতৰ মাজত পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাছিলা বিলৰ হাছিলাপাৰা জান্নাত পুৰ যে কেম্প আছে সেই কেম্পত এগৰাকী যুৱকৰ মৃত্যু হৈছে আৰু মৃত্যুৰ পিছতে হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতৰ মাজত পুনৰ হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে হাছিলাপাৰা জান্নাতপুৰ কেম্পত পুনৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জিলা প্ৰশাসনৰ উচ্ছেদৰ পিছত গৃহহীন হৈ মানসিক চাপত আছিল এই যুৱকজন আৰু এই যুৱকজন মানসিক চাপত আছিল দীৰ্ঘদিন ধৰি উচ্ছেদৰ মানসিক চাপ আৰু প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি আকস্মিকভাৱে মৃত্যু হয় যুৱকজনৰ মৃত যুৱকজনৰ নাম হাবিজুল ইছলাম বুলি জানিব পৰা গৈছে হাবিজুলৰ মৃত্যুৰ পিছতে হাহাকাৰ পৰিস্থিতি অস্থায়ী শিবিৰত ভোটত সেই দৃশ্যাংশ আছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো চাওক কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া শ লোক এনেদৰে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু এই যুৱকজনলৈ মন কৰক এই যুৱকজন বৰ্তমান নাই আৰু এই যুৱকজনৰ শ লোকৰ সৈতে হাবিজুলৰো ঘৰ ভাঙি দিয়া হৈছিল বুলডোজাৰ লগাই আৰু তাৰ পাছতেই সেই মানসিক চাপ সহ্য কৰিব নোৱাৰি হাবিজুলৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে গোৱালপাৰাত এতিয়া অভাৱনীয় পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা হাছিলা বিলত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে শ লোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছিল আৰু তাৰ পাছতে শ লোকে এনেদৰে গৃহহীন হৈ আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছিল আৰু আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা অৱস্থাতে পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰা হাছিলা বিলত আৰু গোৱালপাৰা হাছিলা বিলত এইবাৰ দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি হাছিলা বিলৰ যি উচ্ছেদিতৰ অস্থায়ী শিবিৰ আছিল শিবিৰত এজন লোকৰ মৃত্যু হৈছে এজন যুৱকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে হাবিজুল নামৰ এই ব্যক্তিজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিৱেশ আমি দেখুৱাই আছো এই মুহূৰ্তত চাওক কেনেদৰে উচ্ছেদিত এতিয়া এনেদৰে অস্থায়ী শিবিৰত বাস কৰিবলগীয়া হৈছে তিৰপালৰ ঘৰ বনাই থাকিবলগীয়া হৈছে এই সকলো উচ্ছেদিত দুবেলা দুসাঁজ খাবলৈ ব্যৱস্থা নাই এই সকলো উচ্ছেদিতৰ ক'ত যাব কি কৰিব কেনেকৈ থাকিব তাক লৈ এতিয়া মানসিক চাপত ভুগিছে শ উচ্ছেদিত আৰু সেই মানসিক চাপত ভুগি এজন যুৱকৰ মৃত্যু হৈছে আৰু গোৱালপাৰাৰ হাছিলাপাৰা জান্নাতপুৰ কেম্পত এগৰাকী মৃত্যু হৈছে ইয়াৰ পূৰ্বেও মানসিক চাপত মৃত্যু হৈছিল কেইবাজনো লোকৰ আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে এজন যুৱকৰ মৃত্যু হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যুৱকজনৰ ঘৰো ভাঙি পেলাইছিল প্ৰশাসনে আৰু হাবিজুল ইছলাম বুলি জানিব পৰা গৈছে মৃত যুৱকজনৰ নাম চাওক কেনেদৰে এতিয়া এনেদৰে দিন কটাব লগা হৈছে শ উচ্ছেদিতই শ উচ্ছেদিতৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰা হাছিলা বিলত শ লোকে এনেদৰে অস্থায়ী শিবিৰ পাতি বাস কৰিবলগীয়া হৈছিল বুলডোজাৰ চলাই হাছিলা বিলৰ কেইবা হাজাৰ বিঘা ভূমি উচ্ছেদ চলাইছিল প্ৰশাসনে আৰু তাৰ পাছত তেওঁলোকৰ অৱস্থা এয়া ঘৰ বাৰী ভাঙি দিয়াৰ পাছত বহু লোক বৰ্তমান মানসিক চাপত ভুগিছে মানসিক চাপ সহ্য কৰিব নোৱাৰি হাবিজুল ইছলাম নামৰ পুনৰ এজনৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ নকৰে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট মত অসমত যিমান বাধাৰ সৃষ্টি কৰিলেও যি কৰিলেও উচ্ছেদ অভিযান অব্যাহত থাকিব উচ্ছেদ অভিযান চলিয়ে থাকিব তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এবাৰ গোৱালপাৰাৰ হাছিলাপুৰ যি জান্নাত কেম্প আছে কেম্পত ভয়ংকৰ অঘটন হৈছে তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এজন যুৱকৰ মৃত্যু হৈছে ঘৰ বাৰী হেৰুৱাই মানসিক চাপত দীৰ্ঘদিন ধৰি ভুগি আছিল এই যুৱকজন আৰু তাৰ পাছতে অৱশেষত সেই যুৱকজনৰ আকস্মিকভাৱে মৃত্যু হৈছে মৃত্যুৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া দুবেলা দুসাঁজ খাবলৈ অৱস্থা নাই শ লোকৰ আজি এফালে দেখিবলৈ পোৱা গৈছে দিল্লী কপাইছে সংখ্যালঘু যে
দল সংগঠন ৰাইজে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ উচ্ছেদক লৈ আৰু তাৰ মাজতেই ডাঙৰ খবৰ আহি পৰিছে এজন যুৱকৰ মৃত্যু হৈছে মানসিক চাপ সহ্য কৰিব নোৱাৰি এজন যুৱকে মৃত্যু খাব দিব লগা হৈছে হাবিজুলৰ মৃত্যু হৈছে এই যুৱকজনলৈ মন কৰক এই যুৱকজনৰ নাম হৈছে হাবিজুল ইছলাম এনেদৰে অস্থায়ী শিবিৰত থাকিব লগা হৈছিল অস্থায়ী শিবিৰত আছিল ঘৰ বাৰী হাবিজুলৰ ভাঙি পেলোৱা হৈছিল গোৱালপাৰ যে হাছিলা বিলত চলিছিল উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত অন্যান্য শ লোকৰ সৈতে হাবিজুল ইছলামৰ ঘৰ ভাঙি দিয়া হৈছিল আৰু ঘৰ হেৰুৱাই তাৰ পাছতেই মানসিক চাপত ভুগি আছিল এই হাবিজুল ইছলাম অৱশেষত মৃত্যু হৈছে হাবিজুল ইছলামৰ মৃত্যুৰ পাছতে এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান শ লোক গৃহহীন হৈ আছে বৰ্তমান শ লোকৰ খাবলৈ দুবেলা দুসাজ খাবলৈ অৱস্থা নাই থাকিবলৈ জেগা নাই ৰ'দ বৰষুণ কাটি কৰি এনেকে ত্ৰিপালৰ তলতেই দিন কটাব লগা হৈছে কাৰোবাৰ বৃদ্ধ মাতৃৰ সৈতে কোনোবাই কণ শিশুৰ সৈতে এনেকে গৰমত ত্ৰিপালৰ তলত এনেদৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু দুবেলা দুসাজ খাবলৈ আনৰ হাতলৈ মুখলৈ চাব লগা পৰ্যায় হৈছে কিন্তু এই সকল উচ্ছেদিতৰ কথা এতিয়া কোনে শুনিব এই সকল উচ্ছেদিতৰ কথা নুশুনাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ বিৰুদ্ধে আৰু সেয়েহে আজিৰ দিনটো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিল্লীৰ যন্তৰ মন্তৰত এফালে দিল্লীত প্ৰতিবাদ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে হাছিলা বিলৰ উচ্ছেদিতৰ মাজত হাহাকাৰ অৱস্থা হাছিলা বিলৰ উচ্ছেদিতৰ এজন যুৱকৰ মৃত্যু হৈছে আৰু এই যুৱকজনৰ নাম হৈছে হাবিজুল ইছলামৰ ঘৰো ভাঙি দিয়া হৈছিল শ লোকৰ যেনেদৰে ঘৰ ভাঙিছিল বুলডোজাৰ লগাই শ তেনেদৰে হাবিজুল ইছলামৰ ঘৰ ভাঙি পেলোৱা হৈছিল আৰু তাৰ পাছতেই এনেদৰে শ লোকে এই মুকলি ঠাইত ত্ৰিপালৰ তলত জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকে দুবেলা দুসাজ খাবলৈ আনৰ হাতলৈ মুখলৈ চাব লগা হৈছে বিভিন্ন স্বেচ্ছাসেৱী যি সংগঠন আছে তেওঁলোকে এই সকল লোকক খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে আৰু সেই যি সুখ নিজৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি দিয়াৰ সুখ সহ্য কৰিব পৰা নাই বহুজনে আৰু এই হাবিজুল ইছলামো দীৰ্ঘদিন ধৰি সেই দুখতে মানসিক চাপত ভুগি আছিল আৰু অৱশেষত সেই যুৱকজনৰ মৃত্যু হৈছে আৰু আজি সেই যুৱকজনৰ মৃত্যুৰ পাছতে এতিয়া হাছিলা বিলৰ যি উচ্ছেদিতৰ শিবিৰ আছে উচ্ছেদিতৰ শিবিৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া এনেদৰে ইয়াৰ পূৰ্বেও এগৰাকী মহিলাৰ মৃত্যু হৈছিল তাৰ পূৰ্বে অন্য দুজন ব্যক্তিয়ে এনেদৰে আত্মহত্যাৰ চেষ্টা কৰিছিল নিজৰ ঘৰ বাৰী হেৰুৱাই এইবাৰ এজন সফল ডেকাৰ মৃত্যু হৈছে এনেদৰে উচ্ছেদৰ দুখ সহ্য কৰিব নোৱাৰি এবাৰ দেখিবলৈ পোৱা গৈছে এফালে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে বুলডোজাৰ চলি আছে চৰকাৰে কোনো কাৰণত অসমত উচ্ছেদ অভিযান বন্ধ নকৰো বুলি কৈছে আজিৰ দিনটোতো উৰিয়াম ঘাটত চলি আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান তাৰ মাজতে গোৱালপাৰা হাছিলা বিলত দেখিবলৈ পোৱা গৈছে অন্য এক ৰূপ হাছিলা বিলত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে হাছিলা বিলত মানসিক চাপ সহ্য কৰিব নোৱাৰি হাবিজুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু হৈছে এজন যুৱকৰ কৰুণ মৃত্যু হৈছে হাছিলা পাৰা জান্নাত শিবিৰত হৈছে এই ঘটনা জিলা প্ৰশাসনৰ উচ্ছেদৰ পিছত গৃহহীন হৈ মানসিক চাপত ভুগি আছিল যুৱকজনে উচ্ছেদৰ মানসিক চাপ আৰু প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি যুৱকজনৰ মৃত যুৱকজনৰ নাম হাবিজুল ইছলাম বুলি জানিব পৰা গৈছে হাবিজুলৰ মৃত্যুৰ পিছতে হাহাকাৰ পৰিস্থিতি অস্থায়ী শিবিৰত আমি পুনৰবাৰ জনাইছো গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদিতৰ মাজত পুনৰ হাহাকাৰ পৰিৱেশ হাছিলা পৰা জান্নাতপুৰ কেম্পত পুনৰ এগৰাকী মৃত্যু হৈছে জিলা প্ৰশাসনৰ উচ্ছেদৰ পিছত গৃহহীন হৈ মানসিক চাপত আছিল এই যুৱকজন উচ্ছেদৰ মানসিক চাপ আৰু প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি আকস্মিক মৃত্যু হৈছে যুৱকজনৰ মৃত যুৱকজনৰ নাম হাবিজুল ইছলাম বুলি জানিব পৰা গৈছে আৰু হাবিজুলৰ মৃত্যুৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অস্থায়ী শিবিৰত আৰক্ষী সেনাৰ লোকো গৈ উপস্থিত হৈছে সেই স্থানত গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিৱেশ আৰু এজন যুৱকৰ মৃত্যু হৈছে হাজাৰ লোকৰ ঘৰ ভাঙি দিয়া হৈছিল উচ্ছেদ অভিযানত আৰু হাজাৰ লোকৰ ঘৰ ভঙাৰ পাছতেই সেই সকল লোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছিল হাছিলাপুৰৰ যি হাছিলাপুৰা জান্নাতপুৰ কেম্প আছে সেই কেম্পত
ভয়ংকৰ অঘটন সংঘটিত হৈছে হাছিলাৰ পৰা জান্নাত কেম্পত এগৰাকী যুৱকে উচ্ছেদৰ যি দুখ উচ্ছেদৰ যি মানসিক চাপ সেই চাপ সহ্য কৰিব নোৱাৰি আকস্মিক মৃত্যুক খাব দিব লগা হৈছে আৰু তাৰ পাছতে এতিয়া হাছিলাৰ পৰা জান্নাতপুৰ কেম্পত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনৰবাৰ জনাইছো এতিয়া উচ্ছেদ নেপালে চলি আছে আজিৰ দিনটোতো ওৰিয়াম ঘাটত চলি আছে উচ্ছেদ অভিযান আৰু সেই উচ্ছেদৰ মাজতে এইবাৰ হাছিলা বিলত দেখিবলৈ পোৱা গৈছে অঘটন উচ্ছেদৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি এজন যুৱকৰ মৃত্যু হৈছে হাবিজুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে হাবিজুল এনেদৰে অস্থায়ী শিবিৰত বাস কৰি আছিল দেখিবলৈ পোৱা গৈছিল শ শ লোকৰ ঘৰ বাৰী ভাঙি দিয়াৰ পাছত সেই সকল লোকে তিৰপাল তৰি এনেদৰে দিন ৰাতি পাৰ কৰিবলগীয়া হৈছিল আৰু অৱশেষত সেই মানসিক চাপ সহ্য কৰিব নোৱাৰি কেইবাজনো লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছিল ইয়াৰ পূৰ্বে এগৰাকী মহিলা তাৰ পূৰ্বে এজন যুৱকৰ এজন ব্যক্তিয়ে আত্মহত্যা কৰিছিল আৰু অন্য এজনে আত্মহত্যাৰ চেষ্টা কৰিছিল আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে এজন যুৱকৰ মৃত্যু হৈছে উচ্ছেদৰ যি মানসিক চাপ ঘৰ বাৰী হেৰুৱাই সেই মানসিক চাপ সহ্য কৰিব নোৱাৰি হাছিলা বিলত দেখিবলৈ পোৱা গৈছে এজন যুৱকৰ মৃত্যু হৈছে হাবিজুল ইছলাম নামৰ যুৱকজনৰ মৃত্যুৰ পাছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে হাছিলা বিলৰ উচ্ছেদিতৰ শিবিৰত